আজিৰ সেই বিশেষ প্ৰতিবেদনটি হৈছে অসমত চলি থকা গুণোৎসৱৰ প্ৰতিবেদন। অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা চলি থকা গুণোৎসৱ অসমৰ বিভিন্ন বিদ্যালয়সমূহত বৰ্তমান চলি আছে। গুণগত শিক্ষা ছাত্ৰ ছাত্ৰীসকলে পাবৰ বাবে অসমৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়, মজলীয়া বিদ্যালয়বিলাকত গুণোৎসৱ চলি আছে। এই গুণোৎসৱত আমি ছাত্ৰ ছাত্ৰীৰ উপস্থিতি, ছাত্ৰ ছাত্ৰীসকলে গুণোৎসৱৰ দিনা কেনেদৰে পৰীক্ষাত অৱতীৰ্ণ হৈছে, গুণোৎসৱৰ আগত কেনেদৰে স্বমূল্যায়ন পৰীক্ষা দিলে, এই সকলোবিলাক আৰু লগতে বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক গোট, কৰ্মচাৰী, মাতৃগোট, অভিভাৱক অভিভাৱিকা সকলে কেনেদৰে এই গুণোৎসৱৰ দিনা সক্ৰিয় অংশগ্ৰহণ কৰি আমাৰ শিক্ষা ব্যৱস্থা আগুৱাই লৈ যোৱাৰ দিশত অৰিহণা আগবঢ়াইছে, এই সকলোবিলাক আজিৰ সেই প্ৰতিবেদনটিত দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে চলি থকা গুণোৎসৱৰ দৰে পুথাবিল মধ্য ইংৰাজী বিদ্যালয়তো গুণোৎসৱ অনুষ্ঠিত হৈছিল। এই গুণোৎসৱৰ দিনা আমাৰ এক্সটাৰ্নেল হিচাপে উপস্থিত আছিল উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰবক্তা দীপঙ্কৰ দাস। এখেত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি তেখেতে ছাত্ৰ ছাত্ৰীসকলে যিকোনো বিদ্যালয়ত অধ্যয়ন কৰিলেও একেধৰণৰ শিক্ষা ব্যৱস্থাই পাব এই বুলি তেখেতৰ মন্তব্যত প্ৰকাশ কৰে।